First of time a big breaking about that. অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে অসমৰ এগৰাকী আৰক্ষী জোৱান ৰাজুমণি হাজৰিকা আৰু পাহাৰৰ প্ৰকাণ্ডশীল বাগৰি পৰি থিতাতে মৃত্যু হয় জোৱানজনৰ বাসগৃহত মৃতদেহ আহি পোৱাৰ পাছত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে কান্দি কান্দি ভাগৰ পৰিয়ালৰ লোক আৰু সকলোৱে ম্ৰিয়মান হৈ পৰিছে এতিয়া সমগ্ৰ অঞ্চলবাসী সবচে জনাইছে উত্তৰ প্লাষ্টিৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং অৰুণাচল ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ আৰক্ষী জোৱানৰ মৃত্যু অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ ঘটনা পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ ঘটনা নিহত জোৱানজন গোলাঘাটৰ ৰাজুমণি হাজৰিকা বুলি জানিব পোৱা গৈছে ৰাজুমণি হাজৰিকাৰ মৃত্যুৰ পাছতে এতিয়া গোলাঘাটত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে অসমৰ আৰক্ষী এগৰাকী ৰাজুমণি হাজৰিকা বমডিলাৰ পৰা ৰাজুমণি সহ পত্নী সন্তান আহি আছিল চেৰগাঁও অভিমুখে হঠাৎ পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰে চলন্ত বাহনখনৰ ওপৰত আৰু তাৰ পাছতেই ৰাজুমণি হাজৰিকাৰ মৃত্যু হয় অকাল মৃত্যু সাৱটি ল'লে এগৰাকী অসম আৰক্ষীৰ জোৱানে নিহত জোৱানজন গোলাঘাটৰ ৰাজুমণি হাজৰিকা বুলি চিনাক্ত কৰা হৈছে পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰি কৰুণ মৃত্যু সাৱটিলে ৰাজুমণিয়ে অৰুণাচল ভয়ংকৰ পথ দুৰ্ঘটনা পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰি অসম আৰক্ষীৰ লেন্স নায়ক এগৰাকী ৰাজুমণি হাজৰিকাৰ মৃত্যু হৈছে বমডিলাৰ পৰা চেৰগাঁও অভিমুখে আহি আছিলে ৰাজুমণি অৰ্থাৎ পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰে চলন্ত বাহনখনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হয় জোৱানজনে দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পত্নী আৰু 2 সন্তানৰ জোৱানজনৰ পাৰ্থিৱ শৰীৰ চাৰিদুৱাৰ আৰক্ষী থানালৈ লৈ অনা হয় তাৰ পিছত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু অসম আৰক্ষীৰ লেন্স নায়ক এগৰাকী ৰাজুমণি হাজৰিকাৰ অকাল মৃত্যুৰ পাছতে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ হাহাকাৰ শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালবৰ্গ নিহত জোৱানজন গোলাঘাটৰ ৰাজুমণি হাজৰিকা আমি দৃশ্যাংশ দেখিছোঁ এগৰাকী আৰক্ষী জোৱান অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰে অসম আৰক্ষীৰ লেন্স নায়কৰ সৈতে শোকাবহ ঘটনা সংঘটিত হয় আৰু অসম আৰক্ষীৰ এগৰাকী জোৱানৰ মৃত্যুৰ পাছত এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ গোলাঘাটৰ তেওঁৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু গোলাঘাট আৰক্ষীৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এগৰাকী লেন্স নায়কৰ মৃত্যু হৈছে অসম আৰক্ষীৰ লেন্স নায়ক এগৰাকী ৰাজুমণি হাজৰিকা অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে অসমৰ জোৱানগৰাকী পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি আহিছিলে শিল বাগৰি পৰি অসম আৰক্ষীৰ এগৰাকী লেন্স নায়কৰ কৰুণ মৃত্যু হয় দৃশ্যাংশ দেখুৱাইছোঁ থানালৈ লৈ অনা হয় থানাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় সন্মান জনোৱা হয় তাৰ পাছতেই বাসগৃহলৈ নশ্বৰ দেহ লৈ যোৱা হয় আৰু সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে নিহত জোৱানজন গোলাঘাটৰ ৰাজুমণি হাজৰিকা আৰু বমডিলাৰ পৰা তেওঁ আহি আছিলে বমডিলাৰ পৰা চেৰগাঁও অভিমুখে আহি আছিলে ৰাজুমণি হঠাৎ পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰিলে চলন্ত বাহনৰ ওপৰত প্ৰকাণ্ডশীল বাগৰি পৰিলে কিমান মৰ্মান্তিক ঘটনা অনুমান কৰক গুৰুতৰভাৱে প্ৰথমে আঘাতপ্ৰাপ্ত হৈছিলে তাৰ পিছতে থিতাতেই কৰুণ মৃত্যু সাৱটি ল'লে জোৱানগৰাকীয়ে দুৰ্ঘটনাৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিলে তেওঁৰ পত্নী আৰু 2 সন্তান তেওঁৰ পত্নীও আছিলে তেওঁৰ সন্তানো আছিলে বাহনখনত গৈ আছিলে এটা পৰিয়াল গৈ আছিলে বাহনখনত আৰু এটা পৰিয়ালৰ পৰা ঘৰৰ মূল যিগৰাকী ব্যক্তি ৰাজুমণি হাজৰিকাৰ অকাল মৃত্যু ঘটিলে কিমান মৰ্মান্তিক আপুনি অনুভৱ কৰক আৰক্ষী থানালৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আৰক্ষী থানাত লৈ অনা হয় এগৰাকীৰ পাৰ্থিৱ শৰীৰ চাৰিদুৱাৰৰ আৰক্ষী থানালৈ লৈ অনা হয় অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ঘটনাৰ পাছতেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰি অসম আৰক্ষীৰ লেন্স নায়কৰ মৃত্যু হৈছে এগৰাকী ৰাজুমণি হাজৰিকা বমডিলাৰ পৰা চেৰগাঁও অভিমুখে আহি আছিল ৰাজুমণি আৰু চেৰগাঁৱত আহি থকা অৱস্থাতে হঠাৎ পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি পৰে চলন্ত বাহনখনত আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে থিতাতেই কৰুণ মৃত্যু সাৱটি ল'লে এগৰাকী লেন্স নায়কে আৰু জোৱানজনৰ মৃত্যুৰ পাছত এতিয়া পৰিয়াল দুগৰাকীকৈ সন্তান তেওঁৰ পত্নীক তেওঁ এৰি থৈ গৈছে সমগ্ৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আপোনাক হয়তো বুজাব নোৱাৰিম ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ পৰিয়ালৰ এটা পৰিয়াল গৈ আছিলে গাড়ীৰে গৈ আছিলে তেওঁ দুগৰাকীকৈ সন্তান আৰু লগতে তেওঁ পত্নীক লৈ গৈ আছিলে সপৰিয়ালে গৈ থকা অৱস্থাতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় হয়তো তেওঁ কল্পনা কৰিব পৰা নাছিলে যে পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰিব আৰু পাহাৰৰ পৰা প্ৰকাণ্ডশীল বাগৰি পৰি তেওঁৰ মৃত্যু হ'ব তেওঁ কাহিনীও কল্পনা কৰিব পৰা নাছিলে কোনেও কাহিনী উভতি নহাৰ বাটেৰে গুচি গ'ল এগৰাকী লেন্স নায়ক
আৰু পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি পৰি অসম আৰক্ষীৰ লেন্স নায়কৰ কৰুণ ঘটনা সংঘটিত হ'ল। এগৰাকী ৰাজুমণি হাজৰিকাৰ মৃত্যুৰ পাছত এতিয়া শোকত ভাগি পৰিছে পৰিয়াল। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত। আৰু অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, জনাই আছোঁ ভয়ংকৰ দুৰ্ঘটনা। প্ৰকাণ্ড শিল বাগৰি পৰি অসম আৰক্ষীৰ লেন্স নায়ক এগৰাকী ৰাজুমণি হাজৰিকাৰ মৃত্যু হয়। ৰাজুমণি হাজৰিকাৰ মৃত্যুৰ পাছতে শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত। কান্দি কান্দি ভাগৰি পৰিছে তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁৰ পত্নী আৰু দুগৰাকীকৈ সন্তানক তেওঁ এৰি থৈ গৈছিলে। এটা পৰিয়ালসহ তেওঁ গৈ আছিলে গাড়ীৰে আৰু সেই সময়তে ভয়ংকৰ মৃত্যু সাৱটি ল'ব লগা হ'ল। কোনেও কল্পনা কৰিব পৰা নাছিলে, তেওঁ হয়তো কল্পনা কৰিব পৰা নাছিলে হঠাৎ পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি আহিব, তেওঁৰ গাড়ীত পৰিব আৰু তেওঁৰ যে এই কৰুণ ঘটনা সংঘটিত হ'ব কোনেও হয়তো কল্পনা কৰিব পৰা নাছিলে। কান্দি কান্দি ভাগৰি পৰিছে পত্নী। শোকাকুল পৰিৱেশ আৰু সমগ্ৰ এতিয়া তেওঁৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী জোৱানৰ মৃত্যু হৈছে। মৃত্যুৰ পাছতে এতিয়া কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছতেই এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আজি আমাৰ মাজৰ পৰা বিদায় ল'লে। তেখেতে এপিচিত কৰ্মৰত আছিলে আৰু ইতিমধ্যে যাৱতীয় সামৰিক মৰ্যাদাৰে আমাৰ বিদায় দিলোঁ আৰু তেখেতৰ পোষ্টমৰ্টেম আমাৰ ভালুকপুঙতে হৈ গ'ল। আৰু বিশেষকৈ আমি সঁচাকৈ শোকত ভাগি পৰিছোঁ সকলোৱে। ৰাজুমণি হাজৰিকা, APDC। এইটো অসম অৰুণাচলৰ যিটো ৰাস্তা আছে তাত হৈছে এটা শিল এটা হঠাৎ পৰি গ'ল, যাৰ ফলত তেখেতে মূৰত জখম পালে। আজি আমাৰ মাজৰ পৰা বিদায় ল'লে। তেখেতে এপিচিত কৰ্মৰত আছিলে আৰু ইতিমধ্যে যাৱতীয় সামৰিক মৰ্যাদাৰে আমাৰ বিদায় দিলোঁ আৰু তেখেতৰ পোষ্টমৰ্টেম আমাৰ ভালুকপুঙতে হৈ গ'ল। আৰু বিশেষকৈ আমি সঁচাকৈ শোকত ভাগি পৰিছোঁ সকলোৱে। ৰাজুমণি হাজৰিকা, APDC। এইটো অসম অৰুণাচলৰ যিটো ৰাস্তা আছে তাত হৈছে এটা শিল এটা হঠাৎ পৰি গ'ল, যাৰ ফলত তেখেতে মূৰত জখম পালে।